Hello everyone, welcome back to my YouTube channel. আজি আহিছিলে আমাৰ ইউনিভাৰ্চিটি যাদৱ পায়ং ছাৰ পদ্মশ্ৰী এৱাৰ্ডী ফৰেষ্ট মেন অফ ইণ্ডিয়া তেওঁৰ প্ৰকৃতিৰ প্ৰতি মৰম অতুলনীয় বলক শুনো একেলগে কি ক'লে তেওঁ আজি Come forward for the felicitation of our esteemed guest Padma Shri Jadav Payeng sir. নমস্কাৰ দেশ আৰু বিশ্ববাসী আৰু বোটানিকেল বিভাগৰ যি আয়োজক সকলো পৰিয়াল আৰু বিশেষকৈ মৰমৰ ছাত্ৰ-ছাত্ৰীৰ মোৰ মৰম থাকে আচলতে মই যিবোৰ কাম কৰিছোঁ ধৰ্ম ৰাজনীতি অৰ্থনীতি আমাৰ এটাই ওপৰত প্ৰকৃতি সেইদৰে আমাৰ কেন্দ্ৰস্থৰ ওচৰতে ঘৰটো থকাৰ কাৰণে আমাক তৃতীয় শ্ৰেণীৰ পৰা শিকাইছিল গছ পুলি ৰুলেই নহ'ব গছ পুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণ আৰু গছৰ নাম জানিব লাগে সেইদৰে আমাক শিকাই আৰু যিমানে সংখ্যা বাঢ়িব সিমানে ইক'চিষ্টেমটো বেলেঞ্চত থাকিব সেইকাৰণে ছাৰ মানে মই জানিবলৈ খুব উৎসুক হৈ আছোঁ ছাৰ ঠিকেই কথাটো ঠিকেই সুধিছে তো হাতীটো বহুত হ'ল গড়ে এইবাৰো পোৱালি দুটা দিছে হাতীয়ে 10টা পোৱালি দিছে সেইটোতো বেলেঞ্চটো বা হৰিণাটো শতাধিক হৰিণাই মানে ছাগলী গোটে পোৱালি দিয়েতো এটা হৰিণাটো বহুত আৰু বেলেঞ্চটো কেনেকৈ তাতো ঢেকীয়াপতীয়া বাঘ আছে ঢেকীয়াপতীয়া বাঘৰ কি হয় সংখ্যাটো বঢ়াবলৈ নিদিয়ে ই যেতিয়া পোৱালি দিব ঢেকীয়াপতীয়া বাঘৰ তেতিয়া মানুহ আশ্ৰয় দিয়ে মতা পোৱালিটো কি হয় মতা বাঘটোৱে মাৰি পেলায় আৰু 25 কিলোমিটাৰমান আঁতৰত থৈ যেতিয়া পোৱালি দিবৰ সময়ত মানুহৰ আশ্ৰয় লৈ পেলাই পোৱালি দিব আৰু তেতিয়া মূৰে নাখায় কাৰ খাব বেলেঞ্চটো ৰাখিব লাগিব ন মতা পোৱালিটোক মাৰি পেলাই মতা বাঘটো আকৌ মাৰি পেলায় তেতিয়া আৰু মাইকীজনী মাকে মানে কি কৰে